মই ভাবো যে গরু মাংস পড়িলে গাহৰি মাংসও পড়িব। এই কামটো বন্ধ হব লাগে, না গরু পড়িব লাগে না গাহৰি পড়িব লাগে। আর সেইটো কারণে আমার যেটো গরুর মাংসক যেটো আমি ওয়েপনাইজ কৰিব খুজিছিলো দুই এজনে, যে হিন্দু মানুহ আঁতৰি যাবৰ কাৰণে গরু মাংস থৈ দিম, হিন্দু আঁতৰি যাব। তেতিয়া আমি ভাবি চাব লাগিব যে গাহৰি মাংস থৈ দিলে মুছলমান মানুহ আঁতৰি যাব। সেইকাৰণে আমাক গৰুৰ মাংসও নালাগে, গাহৰি মাংসও নালাগে, নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। অসমখন শান্তি আৰু প্ৰগতিৰ এটা মহাস্থান হৈ থাকিব লাগে। আমাৰ মুছলিমে কোনো আন্দোলন কৰা নাই, হিন্দু হলেতো আন্দোলন কৰিলে, তাৰো আন্দোলন কৰিব। আজি সেইটো আপুনি কেনেকৈ গেৰেণ্টি দিব? কোনেও কৰিব নোৱাৰে। এটা দুটা পৰত আন্দোলন হ'ব, নপৰিলেও আন্দোলন হ'ব। মই ক'ম গৰু মাংস পৰিলেও আন্দোলন হ'ব লাগে, গাহৰি মাংস পৰিলেও আন্দোলন হ'ব লাগে।